Good morning, dear students. Now we will discuss about division by 10, 100 and 1000. Division by 10, 100 and 1000. Okay, so what we will get as quotient and remainder whenever we divide any number by 10, 100 and 1000. যেতিয়া আমি যিকোনো এটা নাম্বাৰক 10, 100, 1000 অ'কে এই নম্বৰবিলাকে আমি যেতিয়া ডিভাইড কৰিম তেতিয়া আমি ডিভিজনটোৰ কোচেণ্ট আৰু ৰিমাইণ্ডাৰ কি পাম সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম ঠিক আছে চ' ফাৰ্ষ্ট লেটছ ডিছকাছ ডিভিজন বাই 10 division by 10 students you can see here it is dividing 24 by 10 okay whenever it is dividing 24 by 10 it is getting quotient 2 and remainder 4 and whenever it is again dividing 38 by 10 38 ok jetia 10 re divide kora hoise tetia quotient ki paise 3 remainder paise 8 again one more 3 digit number is dividing by 10 eta aru 3 digit number 479 ok 10 re divide kora hoise ei division tu ami paisu quotient 47 aru remainder paisu 9 to yate tumaloke lokkho korila je here you may observe that whenever we dividing numbers by 10 যেতিয়া আমি নাম্বাৰবিলাকক 10 ৰে ডিভাইড কৰিছোঁ তেতিয়া আমি ৰিমাইণ্ডাৰ কি পাইছোঁ সিহঁতৰ লাষ্টৰ ডিজিটটো 24 ক যেতিয়া আমি 10 ৰে ডিভাইড কৰিছোঁ তাৰ কোচেণ্ট কি পাইছোঁ 2 ৰিমাইণ্ডাৰ পাইছোঁ 4 অ'কে যেতিয়া আমি 38 ক 10 ৰে ডিভাইড কৰিছোঁ তেতিয়া আমি তাৰ কোচেণ্ট কি পাইছোঁ 3 ৰিমাইণ্ডাৰ পাইছোঁ আমি 8 again when we are dividing 479 ক যেতিয়া আমি কোচেণ্ট 10 ৰে ডিভাইড কৰিছোঁ তেতিয়া কি পাইছোঁ আমি কোচেণ্ট 47 আৰু ৰিমাইণ্ডাৰ কি পাইছোঁ 9 মানে তোমালোকে কি লক্ষ্য কৰিলা what you have observed is that whenever you are dividing any number by 10 you will get the last digit of that number as remainder লাষ্টৰ ডিজিটটো তোমালোকে ৰিমাইণ্ডাৰ পাবা আৰু বাকী ডিজিটবিলাক কি হ'ব পাইছা কোচেণ্ট হিচাপে পাইছা ঠিক আছে তো তোমালোকে কি বুজি পালা if divisor is 10 that means whenever you are dividing numbers by 10 ৰে যেতিয়া ডিভাইড কৰিছা the last digit of the dividend gives the remainder তো ৰিমাইণ্ডাৰ কি পাবা সেই নাম্বাৰটো লাষ্ট ডিজিটটো ৰিমাইণ্ডাৰ হিচাপে পাবা and other digits of the dividend gives the quotient that means যেতিয়া এটা নাম্বাৰক তোমালোকে 10 ৰে ডিভাইড কৰিবা তেতিয়া ইহঁতৰ লাষ্ট ডিজিটটো যিটো একেবাৰে ওৱান্স প্লেছৰ ডিজিটটো হয় লাষ্ট ডিজিটটো সেইটো ৰিমাইণ্ডাৰ হিচাপে পাবা ঠিক আছে আৰু বাকী দুটা ডিজিট কি হৈ যাব quotient হৈ যাব এগেইন সাপোজ ধৰা 579 তো ইয়াক যদি তোমালোকে 10 ৰে ডিভাইড কৰা ইয়াৰ কোচেণ্টটো কি পাবা আৰু ৰিমাইণ্ডাৰ কি পাবা ৰিমাইণ্ডাৰ লাষ্টৰ ডিজিটটো পাবা আৰু কোচেণ্ট পাবা 57 অ'কে আকৌ চোৱা ধৰা হ'ল 996 ইয়াক যদি তোমালোকে 10 ৰে ডিভাইড কৰা তো কোচেণ্ট কি পাবা কোচেণ্ট পাবা আৰু ৰিমাইণ্ডাৰ কি পাবা ৰিমাইণ্ডাৰ লাষ্টৰ ডিজিটটো পাবা ডেট মিনছ ওৱান্স প্লেছৰ ডিজিটটো আৰু বাকী দুটা হ'ব quotient okay I think you understand this division by 10 next division by 100 so here look at some divisions are there it is dividing 4 digit numbers by 100 1623 divided by 100 gives the quotient 16 and remainder 23 yes and 4563 divided by 100 is equal to quotient 45 and remainder 64
3. And dividing this 5-digit number 75,615 divided by 100 gives the quotient 756 and remainder 15. এতিয়া তোমালোকে মন কৰাচোন যেতিয়া 1623 তোমালোকে 100 ৰে ডিভাইড কৰিলা তেতিয়া তাৰ কোৱেশ্চনটো কি পালা কোৱেশ্চনটো কি পাইছা তোমালোকে 16 আৰু ৰিমাইন্ডাৰ কি পাইছা 23 ওকে মানে লাষ্টৰ দুটা ডিজিট তোমালোকে ৰিমাইন্ডাৰ পাইছা যেতিয়া 100 ৰে ডিভাইড কৰিবা তোমালোকে নাম্বাৰ বিলাকক সেই নাম্বাৰটোৰ এই ডিভিডেন্ডটোৰ লাষ্টৰ দুটা কি হ'ব ডিজিট কি হ'ব ৰিমাইন্ডাৰ হ'ব আৰু বাকি কেইটা ডিজিট কোচেন্ট হ'ব আকৌ চোৱা তোমালোকে 4563 যেতিয়া 100 ৰে ডিভাইড কৰিছে তে কোচেন্ট কি পাইছে আৰু ৰিমাইন্ডাৰ কি পাইছে চোৱা কোচেন্ট নিজ পাইছে 45 আৰু ৰিমাইন্ডাৰ পাইছে 63 লাষ্টৰ দুটা ডিজিট ৰিমাইন্ডাৰ হিচাপে পাইছে ঠিক আছে আকৌ চোৱাচোন এটা 5 ডিজিট নাম্বাৰ 75,615 when it is dividing again 100 100 যেতিয়া এই নাম্বাৰটো যেতিয়া 100 ৰে ডিভাইড কৰিছে তেতিয়া আমি কোচেন্ট পাইছো 756 আৰু ৰিমাইন্ডাৰ পাইছো 15 that means what you have observed here is that whenever you are dividing any number by 100 you are getting the last two digits of that number as remainder so যেতিয়া তোমালোকে যিকোনো এটা নাম্বাৰক 100 ৰে ডিভাইড কৰিছা তেতিয়া কি পাইছা ৰিমাইন্ডাৰ কি পাইছা লাষ্টৰ দুটা ডিজিট ৰিমাইন্ডাৰ পাবা লাষ্টৰ দুটা ডিজিট তোমালোকে ৰিমাইন্ডাৰ পাইছা আৰু বাকি কেইটা ডিজিট কি পাইছা কোচেন্ট পাইছা ঠিক আছে so if divisor is 100 যদি ডিভিজৰটো 100 হয় that means 100 ৰে যেতিয়া তোমালোকে ডিভাইড কৰিছা last two digits of the dividend gives the remainder তো ডিভিডেন্ডটোৰ মানে যেটো নাম্বাৰ তোমালোকে ডিভাইড কৰিছা সেই নাম্বাৰটোৰ লাষ্টৰ দুটা ডিজিট কি হ'ব ৰিমাইন্ডাৰ হ'ব লাষ্ট টু ডিজিট লাষ্টৰ দুটা ডিজিট কি হ'ব ৰিমাইন্ডাৰ হ'ব other digits of the dividend gives the quotient আৰু বাকি কেইটা ডিজিট কি হ'ব quotient হ'ব ঠিক আছে again go to the point division by 1000 okay you can see here when it is dividing 16,235 by 1000 it gives the quotient 16 and remainder 235 and when it is dividing again 48,378 by 1000 it gives the quotient 48 and remainder 378 okay so here you have observed that when you are dividing numbers by 1000 we are getting the remainder as the last three digit আর তেতিয়া যেতিয়া আমি 1000 ৰে ডিভাইড কৰিছো তেতিয়া আমি লাষ্টৰ তিনটা ডিজিট আমি ৰিমাইন্ডাৰ হিচাপে পাইছো ঠিক আছে সো 16,235 ক যেতিয়া 1000 ৰে ডিভাইড কৰা হৈছে তেতিয়া আমি ৰিমাইন্ডাৰ আমি লাষ্টৰ তিনটা ডিজিট পাইছো 235 আৰু কোচেন্ট হ'ব বাকি কেইটা 16 বুজি পালা তোমালোকে so if divisor is 100 last three digits of the dividend gives the remainder to যিকোনো এটা নাম্বাৰক 1000 ৰে যেতিয়া ডিভাইড কৰিবা তেতিয়া তাৰ সেই নাম্বাৰটোৰ লাষ্টৰ তিনটা ডিজিট মানে 100 প্লাস 10 প্লাস আৰু 1 প্লাস এই তিনটা ডিজিট তোমালোকে ৰিমাইন্ডাৰ হিচাপে পাবা and three digits of the division আৰু বাকি কেইটা ডিজিট কি হ'ব কোচেন্ট হৈ যাব তো ইয়াৰ পৰা তোমালোকে কি শিকিলা যেতিয়া তোমালোকে 10 ৰে ডিভাইড কৰিছিলা তেতিয়া একেবাৰে লাষ্টৰ ডিজিটটো মানে 1 প্লাসৰ ডিজিটটো তোমালোকে ৰিমাইন্ডাৰ হিচাপে পাইছিলা যেতিয়া তোমালোকে 100 ৰে ডিভাইড কৰিছা তেতিয়া ৰিমাইন্ডাৰ কি পাইছা দুটা ডিজিট 10 প্লাসৰ ডিজিটটো আৰু 1 প্লাসৰ ডিজিট এই দুটা ডিজিট ৰিমাইন্ডাৰ হিচাপে পাইছা আকৌ যেতিয়া তোমালোকে 1000 ৰে ডিভাইড কৰিছা তেতিয়া ইয়াৰ কোন কেইটা ডিজিট ৰিমাইন্ডাৰ পাইছা 100 প্লাস 10 প্লাস আৰু 1 প্লাস এই তিনটা ডিজিট তোমালোকে ৰিমাইন্ডাৰ হিচাপে পাবা বুজি পাইছা so it is very easy to divide the numbers divide any number by 10 100 1000 okay just to follow this
tricks. Okay, I hope you understood the class. Thank you.